যেতিয়া কেবিনেট ডিসিশন হৈছে তেতিয়া শ্ৰীভূমি উত্তৰৰ বিধায়ক এনেকৈ হ'ব লাগিছে আমি আদৰণি জনাইছো আমি কৰিমগঞ্জৰ ৰাইজে আদৰণি জনাইছো আৰু কথাটো হৈছে কি এই ডিমান্ডটো আজিৰ পৰা নাছিল আৰু বহুত আগৰ পৰা চলি আছে আৰু আজি বিশেষকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক বিশ্ব হিন্দু পৰিষদ আৰু আদি কৰি বহুতখিনি মানুহে ডিমান্ড জনাই আছে যে শ্ৰীভূমি হ'ব লাগে তাৰ লগত সভ্যতা সংস্কৃতি জড়িত হৈ আছে আৰু একপিনে ৰাইজৰ ডিমান্ড আৰু সাধাৰণ ৰাইজ যিখিনি আছে কৰিমগঞ্জৰ সিহঁতে ডিমান্ড জনাই আছে আৰু যে শ্ৰীভূমিটো হ'ব লাগে ইটো সাইড এনেকুৱা আছে সেকেন্ডলি যদি আপুনি চাই যদি 1919 খ্ৰীষ্টাব্দে নৱেম্বৰ মাসত যেতিয়া শিলংলৈ আহিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ তো আল্টিমেটলি 5 নৱেম্বৰ তেখেতে হেৰিয়া লৈ গৈছিল সিলেট লৈ গৈছিল আৰু তো সিলেটলৈ যেতিয়া গৈছিল তেতিয়া তেওঁ এয়াৰপোৰ্টত গ'ল আৰু এয়াৰপোৰ্টৰ পৰা বজ্ৰ দি কেনে সুৰমা বেলি হয় আৰু আজি কুশিয়াৰা নৈ যিটো আছে সুৰমা নদী আছিলে ইটো হৈ কেনে তেওঁ যেতিয়া গৈছিল সিলেট লৈ গৈছিল তেতিয়াই কৈছিল আৰু যে সুন্দৰী শ্ৰীভূমি ইটো এটা সাইড এটা আছে আৰু আনপিনে ৰাইজৰ এটা ডিমান্ড বহুত দিনৰ পৰা ডিমান্ড এই ডিমান্ডটো সাৰ্থক হৈছে বাস্তৱায়িত হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৱাকালি সিদ্ধান্তটো লোৱা হৈছে মই বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আগন্তুক দিনে মই ভাবো এটা সুদূৰ প্ৰচাৰী এটা হ'ব আৰু এইটো কাৰণে সুদূৰ প্ৰচাৰী হ'ব আপুনি দেখিছে এনেকুৱা এটা পৰিৱেশ হৈছে যে আমাৰ সভ্যতা সংস্কৃতি আজিৰ দিনত নাইকিয়া হৈ আছে আৰু নাইকিয়া হৈছে এইটো ক'ব লগা গ'লে মানে কোনে বেয়া পালে ক'ব লগা গ'লে আমাৰ একো হেৰি নাই আৰু আজিৰ দিনত আপুনি চাব বাংলাদেশত যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ মূৰ্তি ভাঙা হৈছে কোনো মানুহ অপোজ কৰা নাই ইছলাম ধৰ্মাৱলম্বী মানুহ অপোজ কৰা নাই যে নাই এই ঘটনাটো হৈছে বেয়া হৈছে ঘটনাটো অপোজ কৰা নাই একে ঘটনা এনেকুৱা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে এতিয়া সংগঠনবিলাকে ৰাইজে যেতিয়া নামটো দিবলৈ হেৰি কৰিছে এই মৌলবাদীখিনি অপোজ কৰিছে বহুতখিনি ফেচবুকত দেখা পালো যে নাই আমি নামানো এন টেন এইবিলাক কিছুমান মানুহ মুছলিমে কিছুমান মানুহ সেইটো কাৰণে মই ভাবো যে সভ্যতা সংস্কৃতি লাহে লাহে বিনষ্ট হৈ ৰৈ যেনেকা বাংলাদেশত হৈছে এনেকা আমাৰ অসমৰ সভ্যতা সংস্কৃতি শেষ কৰাৰ এটা মানসিকতা ষ্টাৰ্ট হৈছে এইটো কাৰণে মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জনাইছো তেওঁৰ বলিষ্ঠ নেতৃত্বত কিন্তু এটা কথাটো হ'ল আপুনি কৈছে কিছুমান মৌলানাবিলাকে বিৰোধিতা কৰিছে এতিয়া অখিল গগৈ আপোনালোকৰতো সতীৰ্থ বিধায়ক এতিয়া অখিল গগৈ কৈছে যে হিমন্ত বিশ্বৰ নামটো চেঞ্জ কৰি দিব লাগে অখিল গগৈ মেইন কথাটো কি হৈছে এতিয়া অকমান আগতে কথা পাতিছো এই যে যিবোৰ নাম কলো আৰু মৌলবাদী যিখিনি নাম কলো আৰু সিহঁতক বাদ দি কেনে অখিল গগৈ ডাঙৰীয়া কিবা অস্তিত্ব আছে নেকি অখিল গগৈ কি মিয়া নেতা নেকি অবভিয়াছলি কথাটো এইটো আপুনি ধুবুৰীত আপুনি চাব যেন কিমান মানুহ হৈ থাকে আৰু তেওঁ যেতিয়া মিটিং লৈ যায় ধুবুৰীত চাইছে নেকি কিমান মানুহ হয় আৰু বিৰাট মানুহ হৈ থাকে আৰু যেতিয়া হেৰিয়ালৈ যায় বৰপেটালৈ যায় কিমান মানুহ হৈ থাকে আৰু সেইটো কাৰণে একদম ক্লিয়াৰ কথা একদম ডেক কথা আৰু যে আজিৰ দিনত এনে এটা পৰিৱেশ হৈছে যে এটা শ্ৰেণী মানুহ এটা মৌলবাদী মানুহ কিছুমান মানুহ সিহঁতৰ স্বাৰ্থ যদি উদ্ধাৰ কৰিব লগা হয় যদি তেনেহ'লে এই মিয়ান নেতা এজন লাগিব নহ'লে স্বাৰ্থটো উদ্ধাৰ কৰিব নোৱাৰিব এইজনে বাছি লৈছে এইটো কাৰণে তেওঁ বেলেগক ৰিপ্ৰেজেণ্ট নকৰে তেওঁ মেইনলি ৰিপ্ৰেজেণ্ট কৰি আছে আৰু এই মুছলিমে কেইজনমান মানুহক ৰিপ্ৰেজেণ্ট কৰি আছে আৰু এতিয়া হিমন্ত বিশ্বৰ নামটো যদি চেঞ্জ কৰি দিম বুলি আজি ফেচবুকত পৰামৰ্শ বিচাৰিছে বিভিন্নজনক এইটো তেওঁৰ কথা আৰু তেওঁ চেঞ্জ কৰিব বিচাৰে নোচাৰে এইলে মানুহৰ আৱেগ লৈ ঠাট্টা কৰিব নোৱাৰে বা ঠাট্টা কৰিব নালাগে আৰু আমাৰ 86% হিন্দু মানুহ আমি ভাৰতবৰ্ষত হয় সনাতন ধৰ্মাৱলম্বী মানুহ আমাৰ মানুহৰ ওপৰত এনেকৈ কমেণ্ট কৰিব নাপায় কিয় আৰে VSP RSS গোটেইকেইটা মিলি কেনে সংগঠন মিলি কেনে ইমান দিনৰ দাবী এটা হেৰি হৈছে আদৰণি জনাব লাগিছিল ইটো লৈ ঠাট্টা কৰাৰ কি কথা আছে আৰু হেমন্ত বিশ্ব শৰ্মাৰ নামটো চেঞ্জ কৰিব লাগে অখিল গগৈৰ নামটো চেঞ্জ কৰিব লাগে আৰে ভাই কথাটো হৈছে কি এটা নামৰ লগত এটা জগাৰ সভ্যতা সংস্কৃতি আগতে নাম নাছিলে কৰিমগঞ্জৰ নাম আছিল নেকি কৰিমগঞ্জ কিবা কৰিমউদ্দিন মহম্মদ কৰিম চৌধুৰী তেওঁৰ নামত হৈছে তাৰ আগতে নামটো এনেকুৱা নাছিলে আৰু কেতিয়াবা সুৰমা বেলি আছিলে কেতিয়াবা শ্ৰীভূমি আছিলে বিভিন্ন মানুহে বিভিন্ন নাম কৰি আছিল আৰু কৰিমগঞ্জৰ নামটো প্ৰেক্ষাপটত কিবা এটা কৰিমগঞ্জৰ নাম হৈছে তাৰ আগতে নামটো বেলেগে আছিলে এইটো কাৰণে মানুহৰ সভ্যতা সংস্কৃতি সনাতন ধৰ্ম সনাতন সভ্যতা সংস্কৃতি এইটো লৈ ঠাট্টা কৰিব নাপায় আৰু সকলোৰে ডাঙৰীয়া যিটো মানে এই যে ঠাট্টাবাজি যিটো হেৰি কৰি আছে এইটো কিন্তু ভাল নহ'ব বা আল্টিমেটলি সনাতন ধৰ্মাৱলম্বী মানুহৰ ভিতৰত কিন্তু আৱেগক কিন্তু এটা বিৰাট এটা ঠেচ খাব আৰু অখিল গগৈৰ নামটো সলনি কৰিব লাগে নেকি গতিকে যিহেতু মৌলবাদী নেতা বুলি কৈছে আপুনি মৌলবী নেতা এইবোৰ মই নকওঁ আৰু ইহঁতৰ ষ্টেণ্ডাৰ্ড এইটো আচলতে অখিল গগৈ আৰু যি সংগঠনৰ নামটো ক'লে আপুনি যে 2-4জন মানুহ আছে সিহঁতৰ মেণ্টেলিটি নামটো চেঞ্জ কৰিব লাগে আৰে শিৱসাগৰৰ নাম শিৱসাগৰ থাকিব লাগে এনেকুৱা কিছুমান জেগা আমাৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত আছে
আমাৰ অসমৰ সভ্যতা সংস্কৃতি অসমীয়া সভ্যতা সংস্কৃতিৰ লগত জড়িত আছে এইকেইটা মানুহ নাম শিৱদৌল দেৱদৌল সেইবিলাক আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক হয় যিটো অঞ্চলত এইখিনি জগা আছে বিশেষকৈ কৰিমগঞ্জৰ যি জগাটো আজি ঐতিহ্যবাহী জগা আজি সনাতন সভ্যতা সংস্কৃতিৰ এটা প্ৰতীক আছিলে এটা ভাল এটা পৰিৱেশ আছিলে এই পৰিৱেশটো আমি বিনষ্ট কৰিব নিদিওঁ নহয় এইটো কাৰণে অখিল গগৈ ডাঙৰীয়া যিটো কৈ আছে সিহঁতৰ কথা আৰু মানে ৰাজনীতি কৰিব লাগে কৰক ৰাজনীতি কি কথা আছে আপুনি কিবা ৰাইজৰ দল কৰিব কোনোবা AIP কৰিব কোনোবা জনসাধাৰণৰ দল কৰিব কৈ থাকক কি কথা আছে ৰাজনীতি কৈ থাকক কিন্তু ৰাজনীতি মানুহলৈ ৰাজনীতি নকৰিব আৰু মানুহৰ আৱেগ লৈ ৰাজনীতি নকৰিব মানুহৰ চেণ্টিমেণ্ট লৈ ৰাজনীতি নকৰিব এইটো কাৰণে বৰাকত এইটো লৈ কোনো হেৰিয়া নাই কোনো আন্দোলন নাই কিছুমান মুছলিমে 2-4জন লিডাৰ আছে মৌলবাদী মানুহ আছে সিহঁতৰ মনত কিবা লাগিছে কিন্তু এইটো লৈ আমাৰ আৱেগ আমাৰ চেণ্টিমেণ্ট জড়িত হৈ আছে আৰু এই নামটো হোৱাৰ লগে লগে মই ভাবোঁ আমি কৰিমগঞ্জৰ ৰাইজে আমি বৰাকৰ ৰাইজে আমাৰ অসমৰ ৰাইজে অসমীয়া ৰাইজে ভাল পাইছোঁ